হাই আহি গ'লোঁ এবাৰ আকৌ চকুৰ জ্ঞান দিব আপোনালোকে জানে যে আমাৰ চকুত এখন পৰ্দা থাকে তাক ৰেটিনা বুলি কয় যেনেকৈ কাণৰ পৰ্দা থাকে চকুৰে পৰ্দাটো চকুৰ চবতছে পষ্টিৰিয়ৰ পাৰ্ট মানে চবতছে ভিতৰৰ পাৰ্টত থাকে চবতছে বাহিৰত থকা পাৰ্টক আমি এণ্টিৰিয়ৰ পাৰ্ট বুলি কওঁ আৰু যেতিয়া আমাৰ ডায়েবেটিছ হাইপাৰটেনশ্যন অৰ্থাৎ বিপি বেছি থাকে চবতছে প্ৰথমে যোনটো পাৰ্ট চকুৰ এফেক্ট হয় সেইটো হয় ৰেটিনা আৰু ৰেটিনা এটা এনেকুৱা পাৰ্ট হয় চকুৰ যোনটো এবাৰ ডেমেজ হ'লে তাক ট্ৰিটমেণ্ট লেজাৰ্ছ ইনজেকশ্যন চাৰ্জাৰী কৰি আমি তাক অলপ বেটাৰ কৰিব পাৰোঁ 100% ৰিভাইভেল আপোনাৰ ভিজন কেতিয়াও নহ'ব আৰু ডায়েবেটিছ থাকিলে বা হাইপাৰটেনশ্যন থাকিলে এভৰি 6 মাহ খালি ব্লাড চেকআপ কৰিলে নহয় চকুৰো ছেইম চেকআপ কৰিব লাগে ৰেটিনা লেভেললৈকে আৰু এই চেকআপ ডক্টৰৰ পইচা মোৰ পইচা আৰু হস্পিটেলৰ পইচাৰ কাৰণে নহয় আপোনাৰ চকুৰ বাবে হয়